এখন প্ৰচাৰ সভাত মই অংশগ্ৰহণৰ বাবে আহিছিলোঁ আৰু সেই সভাতে মই প্ৰতিশ্ৰুতি দিছিলোঁ। ফলাফল কি হ'ব তেতিয়া গম পোৱা নাছিলোঁ, কিন্তু ৰাইজৰ মৰম আদৰ চেনেহ দেখি মই প্ৰতিশ্ৰুতি দিছিলোঁ যে নিৰ্বাচনৰ পিছত চামুগুৰিৰ আমবাগান আৰু শিঙিমাৰী জিলা পৰিষদত মই আহিম আৰু ৰাইজৰ লগত মই আলাপ আলোচনা কৰিম। আজি মই আমবাগান জিলা পৰিষদতো এখন সভা কৰিলোঁ, শিঙিমাৰী জিলা পৰিষদৰ কাৱৈমাৰীতো সভা কৰিলোঁ, ৰাইজক কৃতজ্ঞতা জনালোঁ, ধন্যবাদ জনালোঁ আৰু ৰাইজৰ উন্নয়নৰ বাবে নিৰন্তৰ কাম কৰাৰ প্ৰতিশ্ৰুতি দিলোঁ। মই বিশ্বাস কৰোঁ অনাগত 1.5 বছৰত আমি চামুগুৰি সমষ্টিৰ উন্নয়নৰ বাবে কাম কৰিম। চামুগুৰি ৰাইজৰ আশা আকাংক্ষা বাস্তৱত ৰূপ দিবলৈ আমি প্ৰয়াস আৰু প্ৰচেষ্টা কৰিম। যোৱা লোকসভা নিৰ্বাচনৰ সময়ত আমি এক সংখ্যালঘু সম্প্ৰদায়ৰ আমি বহুখিনি ভোট লাভ কৰিছোঁ। আজি যদি আপোনালোকে দেখা পায় যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সংখ্যাগুৰু সংখ্যালঘু আমি অৰুণোদয় দিছোঁ, সংখ্যালঘু সংখ্যাগুৰু কোনো কথা নাই। নিযুত মইনা আঁচনি দিছোঁ, সংখ্যালঘু সংখ্যাগুৰু কোনো কথা নাই। অৰ্থাৎ সবকা সাথ সবকা বিচাৰ শান্তি সবকা প্ৰয়াস এই যিটো মোদী ডাঙৰীয়াৰ মহামন্ত্ৰ সেই লৈ আমাৰ ৰাজ্য চৰকাৰখনো আগুৱাই গৈছে। আমি সকলো সভাতে কওঁ যে সংখ্যালঘুৰ লোকত তুষ্টিকৰণ নালাগে, সংখ্যালঘুৰ লোকত ন্যায় লাগে। আজি সংখ্যালঘু অঞ্চলৰ ৰাইজে নিবিচাৰে যে সংখ্যাগুৰু অঞ্চল এটাত ৰাস্তা নহওক আৰু সংখ্যালঘু অঞ্চলত ৰাস্তা হওক। সংখ্যালঘু সংখ্যাগুৰু দুয়োটা সম্প্ৰদায়ে বিচাৰে যে আমাৰ প্ৰত্যেকৰে গাঁৱৰ ৰাস্তা হওক। এইটো কোনেও নিবিচাৰে যে সংখ্যালঘুৰ লোকে অৰুণোদয় নাপাওক, সংখ্যাগুৰুৱে পাওক। সংখ্যাগুৰু মানুহেও নাভাবে যে সংখ্যালঘুৱে নাপাওক, আমি পাব লাগে। সকলোৱে ভাবে যে প্ৰত্যেক দুখীয়া পৰিয়ালতে এই আঁচনিবোৰ আহিব লাগে। গতিকে যিটো সমানতাৰ মন্ত্ৰ, তুষ্টিকৰণ নহয় সমানতা, সকলোকে একেধৰণে আগবাঢ়ি লৈ দিয়ক, দৰিদ্ৰতা নোহোৱা কৰক দেশখনৰ পৰা, অশিক্ষিত মানুহৰ পৰিৱৰ্তে শিক্ষিত চাম গঢ়ি তোলক, গাঁৱত চিকিৎসালয় পাতক, হস্পিটেল পাতক, মহিলা উদ্যমিতা আঁচনি আনক, সকলোকে সামৰি লওক। এই কথা সকলোৱে বিচাৰে আৰু সেইকাৰণে আজি বিজেপি দলত সংখ্যালঘু সম্প্ৰদায়ৰ এচাম নতুন যুৱক যুৱতী আদৰি লৈছে। মই য'তে যাওঁ যথেষ্ট তেওঁলোকে আগুৱাই আহে, মৰম কৰে। মই কথা সোধোঁ যে স্কুলত মা গৈ আছনে নাই? গৈ আছোঁ। মামা স্কুলত ভাল কৰি পঢ়া শুনা কৰিছ নাই? কৰিছোঁ। পুলিচৰ দৌৰা প্ৰেক্টিচ কৰিছনে নাই? কৰিছোঁ। গতিকে লোকসভা নিৰ্বাচনৰ পৰাই আমি এচাম মানুহৰ ভোট পাব আৰম্ভ কৰিছোঁ আৰু চামুগুৰিত এই পৰিমাণটো যথেষ্ট বাঢ়ি গৈছে। কিন্তু চামুগুৰিৰ নিৰ্বাচন মই ভাবোঁ যে বিজেপিৰ জয় যিমান, তাতকৈ ৰকিবুল হুছেইনৰ পৰাজয় তাতকৈ বেছি। আমি কিমান জিকিছোঁ এইটো ডাঙৰ কথা নহয়। ৰাইজে ৰকিবুলক হৰুৱাম এই সংকল্পৰে ৰাইজে ভোট দিছিল। ৰকিবুল হুছেইনে কি কয় যে মই যদি চাকৰি নিদিলোহেঁতেন এই মানুহকেইজনে চানাচুৰ বিক্ৰী কৰিলে। মই যদি ওলোটাই কওঁ, আপুনি যদি নুৰুল হুছেইনৰ ল'ৰা নহ'লহেঁতেন, চামুগুৰি ৰাইজে নুৰুল হুছেইনক মন্ত্ৰী পতাৰ কাৰণেহে আজি আপুনি ৰকিবুল হুছেইন হ'ল, নহ'লেতো আপুনিও চানাচুৰ বিক্ৰী কৰি থাকিলেহেঁতেন। গতিকে মানুহৰ প্ৰতি যিটো বেয়া ভাৱ, মানুহক অপমান কৰাৰ যিটো প্ৰৱণতা আৰু দৰিদ্ৰ দুখীয়া মানুহক নিজৰ এক প্ৰকাৰ ক'ব গ'লে যেন মোৰ ঘৰত কাম কৰা ল'ৰাহে, তেনেকুৱা যিটো ব্যৱহাৰ আছিল, তাৰ বিৰুদ্ধে এক স্বতঃস্ফূৰ্ত প্ৰতিবাদ কৰি ৰাইজে ৰকিবুল হুছেইনক পৰাজিত কৰিছে। বিজেপি 26ত জিকিব লাগিব। এতিয়া ৰকিবুল হাৰিছে, কিন্তু মই ভাবোঁ যে আমি যাতে জিকিব পাৰোঁ অহা নিৰ্বাচনত, তাৰ কাৰণে আমি কাম কৰিম। আৰু ইয়াতে সংখ্যাগুৰু আছে, সংখ্যালঘু আছে, সকলো আছে। সকলোৱে আমাৰ দলক কামৰ বিনিময়ত ভোট দিব, তাক মই বিশ্বাস কৰোঁ। এটাই কথা মই ক'ম যে কোনোবা এটা
মানুহক যদি মানুহে হৰুৱাব খোজে, জনগাঁথনি তাত বাধাৰ প্ৰাচীৰ নহয়। যেতিয়া মানুহে এবাৰ সিদ্ধান্ত লৈ লয় যে এই কামটো কৰি মই দেখুৱাম, তাক কোনেও ধৰি ৰাখিব নোৱাৰে। ছাৰ ৰকিবুল হুছেইনে প্ৰতিটো কথাতে এটা মন্তব্য কৰে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হিটলাৰী শাসন চলাইছে অসমত। চাওক, আজি মানুহে এটা কথা জানে যে ৰাইজৰ লগত মই যেনেকৈ লগ পাওঁ, মই যেনেকৈ ৰাইজৰ লগত কথা পাতোঁ, হিটলাৰে তেনেকৈ কথা পাতিছিল নেকি? আপোনালোকে মোক আজিলৈকে এটা উদাহৰণ দিয়ক যে কংগ্ৰেছৰ কোনজন মুখ্যমন্ত্ৰীয়ে ৰাইজৰ লগত ইমান সহজভাৱে কথা বতৰা পাতিছিল আগতে? প্ৰত্যেকখন সভাৰ পিছতে মই সাংবাদিকৰ লগত কথা পাতোঁ। কংগ্ৰেছৰ মুখ্যমন্ত্ৰীয়ে পাতিছিল নেকি? প্ৰত্যেক মিটিঙৰ পিছতে মই 10জন হ'লেও দুখীয়া মানুহক, মোৰ সতীৰ্থ কটন কলেজত পঢ়া বন্ধু ক'ৰবাত লগ পালোঁ, ক'ৰবাত দিব্যাংগ এজনক লগ পালোঁ, হাতৰ পৰা এপ্লিকেশ্যনখন মই নিজে খুজি লওঁ। এইটো কি হিটলাৰৰ পৰিচয় নেকি? হিটলাৰে অৰুণোদয় দিছিল নেকি দুখীয়া মানুহক? হিটলাৰে নিযুত মইনা দিছিল নেকি দুখীয়া মানুহক? গতিকে ৰকিবুল হুছেইনে কোন হিটলাৰ কোন হিমন্ত পাৰ্থক্যটোৱে বুজি নাপায়। গতিকে নাজানা মানুহৰ লগত আপুনি তৰ্কাতৰ্কি কৰি কি পাব? অসমৰ নাম চাওক, অসমৰ মানুহে বাংলাদেশত কি হৈছে তাক আমি উদ্বিগ্নতাৰে সৈতে লক্ষ্য কৰিছোঁ। এইবোৰ নক্সা মেপ বনাই থকা মানুহে বনাই থাকিব। এতিয়া অসমত আমি ৰাজ্যখনক বহুত আগুৱাই লৈ গ'লোঁ। বাংলাদেশত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আছে নেকি? আমি আমাৰ অসমখনক ইমান আগুৱাই লৈ গ'লোঁ যে বাংলাদেশৰ মানুহ ইয়াত আহিলেও চক খাই ঘূৰি যাব যে এইখন ল'বও নোৱাৰি, ধৰিব নোৱাৰি। ছাৰ পঞ্চায়ত নিৰ্বাচন ছাৰ পিছুৱাব নেকি? সময় জানুৱাৰী মাহৰ প্ৰথম উইকত, ফেব্ৰুৱাৰী হ'ব। 2-এটা পঞ্চায়তত হাইকোৰ্ট কেছ আছে, সেইকেইটাত হয়তো নহ'ব পাৰে। পঞ্চায়ত ফেব্ৰুৱাৰী প্ৰথম অৱস্থাতে হৈ যাব। নৰ্মেল নিয়মত হৈ থাকে আৰু অফিচাৰসকলে যোৱা কিছুদিনৰ পৰা এনেকুৱা ধৰণৰ জেহাদী গোট বাংলাদেশৰ পৰা অহা বিভিন্ন এৰেষ্ট হৈ আছে। কিন্তু মই এটা কথা মই বুজি পাওঁ যে অসমত সকলোৰে মানসিকতাৰ বৰ্তমান বহুত পৰিৱৰ্তন হৈছে। সকলোৱে বিচাৰে যে শিক্ষা লাভ কৰোঁ, ডক্টৰ হওঁ, ইঞ্জিনিয়াৰ হওঁ। কিন্তু সকলো জেগাতে 2-এজন গণ্ডগোলীয়া মানুহ থাকিব। চৰকাৰে তাক নিজস্ব উপায়েৰে কণ্ট্ৰল কৰি গৈ থাকে আৰু চৰকাৰখন সাহসী চৰকাৰ। গতিকে আমি অসমত কাকোৱে অৰাজকতা কৰিব নিদিওঁ, সেইটো সকলোৱে জানে। চিকেন নেকি কেনেকৈ কৰিছে, গতিকে পুলিচে ব্যৱস্থা ল'ব। থেংক ইউ ছাৰ। ঠিক আছে, গৈ থাকোঁ।